আপোনালোকে যি ঠাইখন দেখা পাইছে এই ঠাইখনৰ বিষয়ে আপোনালোকক পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই। এতিয়া বৰ্তমান সামাজিক মাধ্যমত এই ঠাইখনক লৈ বিশেষ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আচলতে মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ বৰাগত, আৰু বৰাগৰ ফ্লাইঅভাৰৰ পৰা উত্তৰ ফালে আহিলে আপোনালোকে নিশ্চয় দেখা পাব শ্বহীদ স্মৰণ ক্ষেত্ৰ আৰু উদ্যান। আৰু এই উদ্যানখনৰ ভিতৰত অসম আন্দোলনত যিসকলে শ্বহীদ হৈছিল এইসকলক আচলতে ইয়াৰ ভিতৰত সকলোৰে প্ৰতিমূৰ্তি ৰখা হৈছে। আমি আচলতে আজি ইয়াৰ ভিতৰত প্ৰৱেশ কৰিম আৰু সমগ্ৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। 1979 চনৰ পৰা 1985 চনৰ ভিতৰত আপোনাৰ অসম আন্দোলনত যিসকলে প্ৰাণ আহুতি দিছে এইসকলক আচলতে এই শ্বহীদ ক্ষেত্ৰৰ ভিতৰত আচলতে প্ৰতিমূৰ্তি আছে, এখেতসকলৰ প্ৰতিমূৰ্তি সজাই পৰাই দিয়া হৈছে। আৰু এইটো যেটো আপোনালোকে দেখিবলৈ পাইছে যে ৰং বিগুনি এখনি বিল্ডিঙৰ নিচিনাই, এয়া হৈছে শ্বহীদ ভৱন। আৰু এইটো যেটো ৰঙীন এইটো অলপ পিছে পিছে চেঞ্জ হৈ থাকে আপোনালোকে দেখিবলৈ পাইছে। আৰু এই শ্বহীদ ক্ষেত্ৰত প্ৰতিদিনাই হেজাৰ হেজাৰ লোকে লোকাৰণ্য হৈ পৰে, আমি দেখুৱাই ল'ব বিচাৰিছোঁ। আৰু এতিয়া আমি গুচি যাম, এইটো হৈছে এক্সিট পইণ্ট।